এই মুহূৰ্তত উপস্থিত আছো চৰাইদেউৰ চুমনি গাঁও। এই চুমনি গাঁওখন বান বিধ্বস্ত, সেই প্ৰলয়ংকৰী বানে সকলোখিনি শেষ কৰি থৈ গুচি গ'ল। ইতিমধ্যে মোৰ সতীৰ্থ হেমন্তই আপোনালোকক দেখুৱাইছে, এখন হৈছে পথাৰ, কেতিয়াও পানী নোহোৱা এটা অঞ্চল, আৰু এই পথাৰত এতিয়াও এয়া পানী আৰু পলসে এতিয়াও কিছু দূৰলৈ যদি চাই, সেয়া আছিলে এডৰা কঠীয়া আছিলে, তাত কঠীয়ানি আছিলে, সেইখিনিও সম্পূৰ্ণৰূপে নষ্ট হৈ গ'ল। এতিয়া এই লোকসকলে ইয়াৰ পিছত পৰৱৰ্তী পৰ্যায়ত পানী শেষ হোৱাৰ পিছত তেওঁলোকে কি কৰিব, সেইটো আটাইতকৈ ডাঙৰ কথা, কাৰণ সকলোবোৰ শেষ হৈ গৈছে। আপোনালোকে চাওক, সন্মুখত এইটো ঘৰতে চোতালত পলস, ঘৰৰ ভিতৰত পলস, তেওঁলোকে অহা যোৱা কৰিবৰ কাৰণে এডাল সাঁকো দি লৈছে। আৰু এইটো আন এটা ঘৰ, ইয়াত বাসগৃহত মই ইয়াত সোমাই যাবলৈ চেষ্টা কৰিম। মোৰ সতীৰ্থ হেমন্ত, তেওঁ অত্যন্ত কষ্ট কৰি এইকেইদিন ইয়াত আছে, যথেষ্টখিনি কষ্টৰ মাজেৰে তেওঁলোকে প্ৰকৃত ছবিবোৰ, বানৰ সেই বিভীষিকাবোৰ, প্ৰকৃত ছবিবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। মই ইয়াৰ এই ঘৰটোৰ এটা পৰিৱেশ আপোনালোকে চাওক, ঘৰৰ ভিতৰত এয়া পলস সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। ইয়াত একো এটা সামগ্ৰী এতিয়ালৈকে তেওঁলোকে ৰাখিব নোৱাৰিলে। পৰৱৰ্তী সময়ত যিসমূহ সাহায্য দিয়া হৈছে, সেই সাহায্যসমূহ তেওঁলোকে এনেধৰণে ৰাখিবলৈ চেষ্টা কৰিছে। মই পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ। আচলতে সেইদিনা একেবাৰে হঠাতে পানী সোমাই গৈছে, নহয় জানো? হঠাতে হৈছে। আমাৰ ইয়াত কোনো কাহানি এনেকুৱা পানীবান হোৱাই নাই। এই মানে প্ৰায় ছেকেণ্ডত মানে 1 হাত মানকৈ বেছিকৈ বাঢ়িছে কিজানি। ইমানখিনিমান পানী আহিছে, ইমানখিনিমান পাইছে মানে একদম এয়াত সোমাই একদম একঁকাল বস্তুৱে বচাব নোৱাৰিলোঁ। ধান, চাউল, গৰু, ছাগলী মানে চব উটি গ'ল। মোৰ ভাগৰ এতিয়া 8 বছৰীয়া কেঁচুৱা এটা আছে, তাক লৈ মানে আমি প্ৰথমতে ভঁৰালত উঠিছোঁ। আৰু আমাৰ মানুহজনো ভৰিকেইটা বৰ ভাল নহয়, হাতকেইখনো ভাল নহয়, তেওঁ বৰ কাম কৰিবও নোৱাৰে। মানে সেনেকৈ আমি কষ্টকৈ আমাৰ ঘৰখনত 3টা পৰিয়াল, আৰু আমাৰ ওচৰ পাজৰে বহুত পৰিয়াল, আমি 14-17জন পৰিয়াল থাকিলোঁ। যিটো ভঁৰাল মানে একেবাৰে ভগা, মানে একদম অৱস্থা নাই আৰু সেনেকৈ থাকিলোঁ আমি। কেইদিন থাকিলে তেনেকে আপোনালোকে? আমি তাত এৰাতে আছোঁ। তাৰপিছত পানী শুকাইছে? পানী নাই শুকোৱা। আমি তাৰপৰা আলিলৈ গ'লোগৈ। NDF বাহিনী আহিলে, আমাক নাৱেদি আলিলৈ লৈ গ'ল। আলিতে থাকিলোঁ আমি। ঘৰৰ একো সামগ্ৰী আপোনালোকে ৰাখিব? একো সামগ্ৰী নাই। আমাৰ গেছ চিলিণ্ডাৰ চব উটি গ'লগৈ। মানে যিকেইটা মই ধৰক কষ্ট কৰি লৈছিলোঁ। এতিয়া আপোনালোকে কেনেধৰণে খোৱা বোৱা, মানে ৰন্ধা মেলা কেনেকে কৰিছে? এতিয়া মাটিতে এনেকৈ চৌকা পাতি, টিং এখন পাতি সেনেকৈ বনাই মেলি খাইছোঁ। আৰু খৰি এডোখৰ বিচাৰি সেনেকৈ খাবলগীয়া হৈছে। এতিয়া পানী কিমানলৈকে উঠিছিলে? ইনডেল উঠি গৈছে এনেকৈ, এইটো পানী ইয়ালৈকে উঠি গৈছে। আপোনালোকে চাওক, এইখিনি আপোনালোকে চাগে আজি সাহায্য সামগ্ৰী পাইছে, তুলি পাইছে। তেওঁলোকে এখন তুলিত আচলতে ইয়াত ভৰি দিবলৈ য'ত অসুবিধা, তাত তেওঁলোকে থাকিব লগা হৈছে জীৱন পাৰ। এয়া চাওক, ভিতৰৰ সেইটো হৈছে তেওঁলোকৰ শোৱনি কোঠাৰ সেইকেইখন বিচনা, আৰু পলস চাওক আপোনালোকে কিমানখিনিলৈকে পলস আহি পৰিছে। এইখিনি কোনো কাৰণতে তালৈ আচলতে সোমাব নোৱাৰি। তেওঁলোকে কেনেধৰণে আছে, সেইটোহে আটাইতকৈ ডাঙৰ কথা। আপোনালোকে বাইদেউ বাকী খাদ্য সামগ্ৰী যে যোগান ধৰি আছে, সেইখিনি পাইছেনে? পাইছোঁ। আমি চব বস্তুৱে পাইছোঁ, যিবিলাক মানে চৰকাৰে দিছে, তাৰপৰা গাড়ীবিলাকেও দিয়া, সেইবিলাক আমি পাই আছোঁ। খাবলৈ বাৰু কষ্ট পোৱা নাই, আৰু থাকিবলৈ অকণমান এতিয়া দিগদাৰ হৈছে। এনেকৈ বোকাতে আছোঁ। এই পলসখিনি সম্পূৰ্ণৰূপে আঁতৰাব লাগিব। আকৌ পানী বান আহিছে বুলি কোৱা দেখি নতৰালোঁ আৰু তেওঁ। আকৌ দৰিকাৰ পানী বাঢ়িছে বুলি কৈছে, মানে সেইকাৰণে নাই অঁতৰা, আকৌ থাকক আৰু বোলো এনেকৈ। আচলতে তেওঁলোক শংকিত হৈ পৰিছে, যদিহে আকৌ পানী বাঢ়িবলৈ হয় কি কৰিব। এয়া চাওক, মই ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিছোঁ। হেমন্ত, এয়া হৈছে তেওঁলোকৰ পাকঘৰ। এইটো ইয়াতে তেওঁলোকে ৰন্ধা বঢ়া সকলোখিনি কৰিব লগা হৈছিলে। এয়া এতিয়া কোনোবাই হয়তো দিয়া কাপোৰ, এইখিনি তেওঁলোকে এতিয়া এনেধৰণে থৈছে। বাকী কোনো এপদ সামগ্ৰী তেওঁলোকে ৰক্ষা কৰিব নোৱাৰিলে। এইটো চাগৈ 7 বছৰীয়া ল'ৰাটোৰ স্কুল বেগ, এইটো এনেধৰণে এয়া পৰি আছে। ইয়াত কিতাপ পত্ৰ সকলো উটি গৈছে। স্কুল বেগ এনেধৰণে পৰি ৰৈছে। এইবিলাক তেওঁলোকৰ আচলতে যিমান তেওঁলোকে অত বছৰে কষ্ট কৰি তেওঁলোকে সংগ্ৰহ কৰিছিলে, সেই সকলোখিনি এই ছবি
পানী শুকাইছে, পানী শুকোৱাৰ পিছত পথাৰত পলস পৰি আছে, তেওঁলোকে ভৱিষ্যতে খেতি কেনেধৰণে কৰিব তাৰো কোনো এতিয়ালৈকে চিন্তা কৰিব পৰা নাই। কাৰণ আকৌ পানী বাঢ়িছে বুলি কোৱাৰ লগে লগে তেওঁলোকে ঘৰৰ কাম কৰিবলৈ বাদ দিব লগা হৈছে। এয়াই হৈছে এই অঞ্চলটোৰ প্ৰকৃত ছবি। আচলতে শংকিত হৈ আছে, তেওঁলোকে যদি পুনৰ পানী বাঢ়ে, পুনৰ যদি এনেধৰণে আহে, তেওঁলোকে কৰিব কি, খাব কি, থাকিব কি? এই সময়ত এওঁলোকৰ ওচৰত আটাইতকৈ প্ৰয়োজন হৈছে মানুহৰ সহায়। হয়, নিশ্চয়কৈ যদিও এটা কথা ক'ব লাগিব, সহায়ৰ প্ৰয়োজন হৈছে, তেওঁলোকক সহযোগিতাৰ প্ৰয়োজন হৈছে। এই সময়ত সকলো হাতে হাত ধৰি যি ধৰণেৰে একত্ৰিতভাৱে আজি সাহায্য প্ৰদানৰ বাবে গৈছে সেয়াও প্ৰশংসনীয়। তাৰ সমান্তৰালভাৱে তেওঁলোকৰ যি অৱৰ্ণনীয় পৰিস্থিতি সেয়া আচলতে দেখিলেই দুখ লগা। ধন্যবাদ জনাইছোঁ যদুমণি শইকীয়া।